নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো আমি তোমালোকৰ গণিতৰ ত্ৰিভুজ অধ্যায়টো আলোচনা কৰি আছো এইটো হ'ব এই অধ্যায়টোৰ তৃতীয়টো খণ্ড আমি ইতিমধ্যে এই অধ্যায়টোৰ দুটা খণ্ড আলোচনা কৰিছো এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত পূৰ্বৰ সেই ভিডিঅ' দুটাৰ লিংক দিয়া আছে যিসকলে পূৰ্বৰ সেই ভিডিঅ' দুটা চোৱা নাই তেওঁলোকে ইয়াৰ জৰিয়তে চাব পাৰিবা আজিৰ খণ্ডটোত আমি আলোচনা কৰিম ত্ৰিভুজৰ সদৃশতাৰ শৰ্ত সম্পৰ্কীয় উপপাদ্যসমূহ ইয়াৰ প্ৰথমটো উপপাদ্য হৈছে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান আৰু হেয়ে ত্ৰিভুজ দুটা সদৃশ এই চিত্ৰটো চোৱাচোন ইয়াত দুটা ত্ৰিভুজ আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR এই ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ কোণ A সমান কোণ P দুইটাৰে মান 40 ডিগ্ৰী কোণ B সমান কোণ Q ইহঁতৰ মান 70 ডিগ্ৰী আৰু কোণ C সমান কোণ R ইহঁতৰ মান 70 ডিগ্ৰী তেন্তে এই উপপাদ্য মতে কি হ'ব ইহঁতৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকিব অৰ্থাৎ AB/PQ সমান AC/PR সমান BC/QR আৰু এয়ে ত্ৰিভুজ ABC ত্ৰিভুজ PQR ৰ সদৃশ হ'ব ইয়া এই উপপাদ্যটোকে ত্ৰিভুজৰ সাদৃশ্যৰ এংগল শৰ্ত বা চমুকৈ AAA বা অসমীয়াত কোণ শৰ্ত বুলি কোৱা এতিয়া আমি পিছৰ উপপাদ্যটোলৈ যাওঁ যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক তেন্তে সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু হেয়ে ত্ৰিভুজ দুটা সদৃশ ইয়াত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ XYZ আছে কাষৰ চিত্ৰত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ XYZ ৰ AB/XY অৰ্থাৎ এটাৰ অনুৰূপ বাহু দুটাৰ অনুপাত যদি চাও আমি AB/XY সমান 6 cm by 3 cm অৰ্থাৎ 2 কেদৰে আন এটা অনুৰূপ বাহু চাও আমি ত্ৰিভুজ ABC ৰ যদি AC লওঁ আৰু ত্ৰিভুজ XYZ ৰ XZ এটাৰ অনুপাত হ'ব AC/XZ = 6/3 = 2 একেদৰে BC/YZ = 4/2 = 2 তেন্তে ইহঁতৰ কোণবোৰ সমান হ'ব অৰ্থাৎ দুটা ত্ৰিভুজৰ যদি অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে তেন্তে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় আৰু যাৰ বাবে ত্ৰিভুজ দুটা সদৃশ বুলি আমি ক'ব পাৰো অৰ্থাৎ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ XYZ এতিয়া এই শৰ্তটোক ত্ৰিভুজৰ সাদৃশ্যতাৰ SSS শৰ্ত বা বাহু শৰ্ত বুলি কোৱা হয় এই শৰ্ত মতে কি হয় যদি অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে তেন্তে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় যাৰ বাবে ত্ৰিভুজ দুটা সদৃশ হয় এতিয়া আমি আন এটা উপপাদ্য চাওঁ আহা এই উপপাদ্যটো হৈছে যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক তেন্তে সেই ত্ৰিভুজ দুটা সদৃশ ইয়াত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ XYZ ৰ কোণ C সমান কোণ Z ইহঁত দুইটাৰে মান 70 ডিগ্ৰী এতিয়া ABC ত্ৰিভুজৰ ক্ষেত্ৰত কোণ C সৃষ্টি কৰা বাহু দুটা হৈছে AC আৰু BC আমি ইয়াত দেখিছো AC আৰু BC ৰ অনুপাত 6/4 সমান 1.5 একেদৰে Z কোণ গঠন কৰা বাহু দুটা হৈছে XZ আৰু YZ XZ আৰু YZ বাহু দুটাৰ অনুপাত হৈছে 3/2 সমান 1.5 গতিকে ইয়াৰ পৰা আমি ইতিমধ্যে দেখিছো যে ত্ৰিভুজ ABC ৰ কোণ C কোণটো ত্ৰিভুজ XYZ ৰ J কোণটোৰ সমান আৰু এই কোণ দুটা গঠন কৰা বাহুবোৰ
সমানুপাতিক গতিকে কি হ'ব এই ত্ৰিভুজ দুটা সদৃশ হ'ব এই শৰ্তটোকে দুটা ত্ৰিভুজৰ সাদৃশ্যৰ SAS শৰ্ত বা বাহুকোণ বাহু শৰ্ত বুলি কোৱা হয় এই উপপাদ্যটো বহুত গুৰুত্বপূৰ্ণ গতিকে তোমালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া আমি অনুশীলনী 6.3 ৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম ইয়াত প্ৰথম প্ৰশ্নটো হৈছে তলত দিয়া ত্ৰিভুজবিলাকৰ কোন বিভাগজোৰ সদৃশ উল্লেখ উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰিবা লিখা আৰু সদৃশ হোৱা ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ ইয়াত প্ৰথমটো চিত্ৰত দুটা ত্ৰিভুজ আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR এই ত্ৰিভুজ দুটাৰ কোণ A সমান কোণ P ইহঁতৰ মান 60 ডিগ্ৰী একেদৰে কোণ B সমান কোণ Q ইহঁতৰ মান 80 ডিগ্ৰী আৰু কোণ C সমান কোণ R ইহঁতৰ মান 40 ডিগ্ৰী এয়েহে কোন কোন শৰ্ত মতে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR দ্বিতীয়টো চিত্ৰত আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR তে ইয়াত আমি ইহঁতৰ অনুৰূপ বাহুবোৰ যদি চাওঁ তেন্তে দেখিম AB/QR সমান 2/4 সমান 1/2 AC/PQ সমান 3/6 সমান 1/2 আৰু BC/PR সমান 2.5/5 ইকুৱেল হাফ গতিকে ইয়াত আমি দেখিছো দুইটা ত্ৰিভুজৰে অনুৰূপ বাহু বিভাগৰ অনুপাতবোৰ সমান অৰ্থাৎ ইহঁত সমানুপাতত আছে এয়ে বাহু শৰ্ত মতে এই ত্ৰিভুজ দুটা সদৃশ অৰ্থাৎ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ QRP তৃতীয়টো চিত্ৰত ত্ৰিভুজ LMP আৰু ত্ৰিভুজ DEF তে ইহঁতৰ যদি আমি অনুৰূপ বাহুবোৰৰ অনুপাত পৰ্যবেক্ষণ কৰো তেন্তে দেখিম LM/DE সমান 2.7/4 LP/DF equal 3/6 equal half আৰু MP/EF equal 2/5 ইয়াত আমি দেখিছো যে এই ত্ৰিভুজ দুটাৰ অনুৰূপ বাহু বিভাগ সমান অনুপাতত নাই গতিকে এই ত্ৰিভুজ দুটা সদৃশ নহব চতুৰ্থটো চিত্ৰত দুটা ত্ৰিভুজ আছে ত্ৰিভুজ MNL আৰু ত্ৰিভুজ PQR এই ত্ৰিভুজ দুটাৰ কোণ M সমান কোণ Q দুইটাৰে মান 70 ডিগ্ৰী আৰু MN/ML কোণ M যি দুটা বাহুৱে সৃষ্টি কৰিছে বা যি দুটা বাহুৱে গঠন কৰিছে ইহঁতৰ অনুপাত হৈছে MN/ML সমান 2.5/5 ইকুৱেল হাফ একেদৰে Q কোণটো যি দুটা বাহুৰ দ্বাৰা গঠিত হৈছে সেই বাহু দুটাৰ অনুপাত হ'ল PQ/QR সমান 5/10 সমান হাফ এতেকে বাহুকোণ বাহু শৰ্ত মতে ত্ৰিভুজ MNL সদৃশ ত্ৰিভুজ QPR 5 নম্বৰৰ চিত্ৰটোত আছে দুটা ত্ৰিভুজ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF তে ইয়াত আমি AB/BC যদি চাওঁ তেন্তে আমি পাম 2.5/3 একেদৰে DF/EF equal 5/6 equal 2.5/3 অৰ্থাৎ AB/BC সমান DF/EF কিন্তু এই বাহু দুটাই গঠন কৰা কোণ দুটা ক্ৰমে কোণ B আৰু কোণ F পৰস্পৰ সমান নহয় গতিকে এই ক্ষেত্ৰত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF সদৃশ হ'ব নোৱাৰে তে ইয়াত যদি আমি চাওঁ ইয়াতো দুটা ত্ৰিভুজ আছে ত্ৰিভুজ DEF আৰু ত্ৰিভুজ PQR তে ইয়াত কোণ D ৰ মান 70 ডিগ্ৰী কোণ E ৰ মান 80 ডিগ্ৰী আৰু কোণ F ৰ মান হ'ব এই হিচাপত কিমান হ'ব 70 যোগ 80 150 150 টো 180 ৰ পৰা বিয়োগ কৰিব লাগিব অৰ্থাৎ ইয়াৰ মান হ'ব 30 ডিগ্ৰী
অৰ্থাৎ আমি F কোণৰ মানটো পাইছো 30 ডিগ্ৰী একেদৰে PQR ত্ৰিভুজটো যদি আমি চাওঁ তেন্তে দেখিম ইয়াৰ কোণ Q সমান 80 ডিগ্ৰী কোণ R সমান 30 ডিগ্ৰী গতিকে কোণ P ৰ মান হ'ব 180 বিয়োগ 110 সমান 70 ডিগ্ৰী 70 ডিগ্ৰী এতিয়া যদি আমি এই ত্ৰিভুজ দুটা তুলনা কৰি চাওঁ তেন্তে দেখিম কোণ D সমান কোণ P কোণ E সমান কোণ Q কোণ F সমান কোণ R গতিকে এই ক্ষেত্ৰত আমি দেখিছো যে ইহঁতৰ অনুৰূপ কোণবোৰ সমান গতিকে এংগল শৰ্ত মতে এই ত্ৰিভুজ দুটা সদৃশ হ'ব এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ চিত্ৰত ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA দিয়া আছে কোণ BOC সমান 125 ডিগ্ৰী কোণ CDO সমান 70 ডিগ্ৰী এতিয়া কোণ DOC কোণ DCO আৰু কোণ OAB নিৰ্ণয় কৰা ইয়াত যেহেতু কোণ DOB সৰল কোণ গতিকে কোণ DOC সমান 180 ডিগ্ৰী মাইনাছ BOC গতিকে 180 ডিগ্ৰী মাইনাছ 125 ডিগ্ৰী যেহেতু কোণ BOC সমান 125 ডিগ্ৰী এতিয়া 180 ৰ পৰা 125 ডিগ্ৰী বিয়োগ কৰিলে আমি 55 ডিগ্ৰী পাম গতিকে কোণ DOC ৰ মান 55 ডিগ্ৰী এতিয়া ত্ৰিভুজ DOC ৰ পৰা কোণ DCO প্লাস CDO প্লাস DOC ইকুৱেল 180 ডিগ্ৰী কিয়নো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী এতিয়া DOC ৰ কোণ তিনটা যেহেতু কোণ DCO কোণ CDO আৰু কোণ DOC গতিকে ইহঁতৰ যোগফল হ'ব 180 ডিগ্ৰী এতিয়া CDO আৰু কোণ DOC ৰ মান দিয়া আছে ক্ৰমে 70 ডিগ্ৰী আৰু 55 ডিগ্ৰী গতিকে ইয়াৰ মান দুটা আমি বহুৱাই দিছো গতিকে কোণ DCO প্লাস 125 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী ইয়াৰ পৰা আমি পাম কোণ DCO সমান 180 ডিগ্ৰী মাইনাছ 125 ডিগ্ৰী গতিকে কোণ DCO ৰ মান হ'ব 55 ডিগ্ৰী এতিয়া আমাৰ কোণ OAB ৰ মান নিৰ্ণয় কৰিব লাগে যেহেতু কোণ OAB সমান কোণ DCO হ'ব যেহেতু ত্ৰিভুজ ODC আৰু ত্ৰিভুজ OBA সদৃশ অৰ্থাৎ ত্ৰিভুজ DOC আৰু ত্ৰিভুজ OAB সদৃশ হোৱাৰ বাবে ইহঁতৰ অনুৰূপ কোণবোৰ যেহেতু সমান হ'ব ইয়াত কোণ DCO আৰু কোণ OAB পৰস্পৰ অনুৰূপ কোণ এতিয়া যেহেতু DCO 55 ডিগ্ৰী গতিকে কোণ OAB ৰ মানো হ'ব 55 ডিগ্ৰী গতিকে আমাক যি কেইটা কোণৰ মান নিৰ্ণয় কৰিবলৈ দিছিলে আমি ইতিমধ্যে পাইছো কোণ DOC 55 ডিগ্ৰী আমি প্ৰথমে পাইছো এটো দ্বিতীয়তে কোণ DCO সমানো 55 ডিগ্ৰী আৰু কোণ OAB ৰ মানো 55 ডিগ্ৰী এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল CD আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি দেখুওৱা যে OA by OC ইকুৱেল OB by OD এই বিশেষ সূত্ৰটো চোৱা ABCD এটা ট্ৰেপিজিয়াম ইয়াৰ AB সমান্তৰাল CD আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে প্ৰমাণ কৰিব লাগে যে OA by OC equal OB by OD এতিয়া ত্ৰিভুজ AOB আৰু ত্ৰিভুজ DOC ৰ কোণ AOB সমান কোণ DOC এতিয়া কোণ AOB কোনটো হ'ব তোমালোকে নিশ্চয় গম পাইছা কোণ AOB কোণ AOB আৰু কোণ DOC এই কোণ দুটা বিপৰীত কোণ একেদৰে কোণ BAO সমান কোণ DCO একান্তৰ কোণ যেহেতু এই কোণ দুটা একান্তৰ কোণ গতিকে ইহঁতি
परस्पर समान कोण BAO कोणটো হ'ব কোণ BAO এইটো আৰু কোণ DCO হ'ব এইটো তাৰোপৰি কোণ ABO সমান কোণ CDO কোণ ABO এইটো কোণ ABO সমান কোণ CDO কোণ CDO তো হ'ব এই ইয়াত আমি দেখিছো দুইটা ত্ৰিভুজৰে তিনিটা কোণে ইটো হিটোৰ লগত সমান গতিকে কোন কোন শৰ্ত অনুসৰি ত্ৰিভুজ AOB সদৃশ ত্ৰিভুজ DOC এতিয়া ত্ৰিভুজ AOB আৰু ত্ৰিভুজ DOC সদৃশ হোৱাৰ লগে লগে ইহঁতৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকিব গতিকে OA by OC equal OB by OD এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ চিত্ৰত QR by QS equal QT by PR আৰু কোণ 1 সমান কোণ 2 দেখুৱা যে ত্ৰিভুজ PQS সদৃশ ত্ৰিভুজ TQR এতিয়া ইয়াত আমাক দিয়া আছে চিত্ৰৰ পৰা কোণ 1 সমান কোণ 2 তোমালোকে নিশ্চয় চিত্ৰৰ পৰা ধৰিব পাৰিছা এতিয়া কোণ 1 সমান কোণ 2 হোৱাৰ লগে লগে PQ equal PR হ'ব এতিয়া PQ বাহুডাল তোমালোকে গম পাইছা PQ এটো PQ বাহুডাল হ'ব এডাল সমান PR PQ সমান PR হ'ব এটো আমি 1 নম্বৰ শৰ্ত হিচাপে আমি ইয়াত উল্লেখ কৰি থৈছো আকৌ দিয়া আছে QR by QS equal QT by PR তেতাৰ পাছৰ লাইনটোত আমি পাম QR by QS equal QT by PQ যেহেতু আমি 1 নম্বৰ শৰ্তটোত পাইছো PQ equal PR গতিকে আমি PR ৰ ঠাইত আমি ইয়াত PQ বহাইছো PR ৰ ঠাইত আমি PQ বহাইছো আৰু ইয়াত আমি 2 নম্বৰ শৰ্ত হিচাপে উল্লেখ কৰিছো আকৌ চিত্ৰৰ পৰা আমি পাওঁ কোণ PQS সমান কোণ TQR PQS ইয়াত Q কোণটোৰ কথা কৈছে আৰু TQR PQS ত্ৰিভুজ PQS ৰ সাপেক্ষে আৰু TQR টো ত্ৰিভুজ TQR ৰ সাপেক্ষে সাধাৰণ কোণ গতিকে ইয়াত আমি তিনিটা আমি শৰ্ত ইতিমধ্যে পাইছো 1 নম্বৰ শৰ্তটো ইতিমধ্যে ব্যৱহাৰ হৈছে এতিয়া 2 আৰু 3 ৰ পৰা আমি কি পাম 2ত আমি পাইছিলো যে QR by QS equal QT by PQ আৰু 3 নম্বৰত পাইছো কোণ PQS সমান TQR গতিকে এই দুটা শৰ্তৰ পৰা আমি পাম বাহু কোণ বাহু শৰ্ত অনুসৰি ত্ৰিভুজ PQS সদৃশ ত্ৰিভুজ TQR ইয়াকে আমাৰ প্ৰমাণ কৰিব দিছিল আৰু আমি ইতিমধ্যে প্ৰমাণ কৰিছো 5 নম্বৰ প্ৰশ্নটো হ'ল ত্ৰিভুজ PQR ৰ PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু যাতে কোণ P সমান কোণ RTS দেখুৱা যে ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS তোমালোকে কাষৰ চিত্ৰটোলৈ মন কৰা ইয়াত আমাৰ ত্ৰিভুজ RPQ আৰু ত্ৰিভুজ RTS সদৃশ বুলি প্ৰমাণ কৰিব লাগে এতিয়া আমি এই ত্ৰিভুজ দুটাৰ পৰা আমি পাম কোণ P সমান কোণ RTS কোণ P হ'ব এইটো কোণ P সমান কোণ RTS এই কোণ দুটা সমান বুলি দিয়া আছে অৰ্থাৎ আমি যদি RPQ ত্ৰিভুজটো যদি লওঁ তেন্তে একেটা হাৰিকে আমি লিখিব পাৰিম কোণ QPR সমান RTS আৰু কোণ RPQ সমান SRT সাধাৰণ কোণ PRQ আৰু
SRT সাধাৰণ কোণ PRQ কোণটো হৈছে এই কোণটো দুইটা ত্ৰিভুজৰ কাৰণে সাধাৰণ কোণ গতিকে ইয়াতো আমি দুটা শৰ্ত পাইছো যে দুইটা ত্ৰিভুজৰ ক্ষেত্ৰতে দুটা কোণ আমি পৰস্পৰ দুটা কোণ বা দুজোৰ কোণ আমি সমান হিচাপে পাইছো প্ৰথম জোৰ হৈছে কোণ QPR সমান কোণ RTS এজোৰ এটো প্ৰথম শৰ্ত হিচাপে পাইছো আৰু ইয়াত আমি দ্বিতীয় শৰ্ত হিচাপে পাইছো কোণ PRQ আৰু SRT দুইটা কোণ সমান গতিকে কোন কোন শৰ্ত অনুসৰি বা এংগল শৰ্ত অনুসৰি ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS তাকে প্ৰমাণ কৰা হ'ল 6 নম্বৰ প্ৰশ্নটো হৈছে চিত্ৰত ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ ACD দেখুৱা যে ত্ৰিভুজ ADE সদৃশ ত্ৰিভুজ ABC প্ৰশ্নটো আকৌ এবাৰ চোৱা চিত্ৰত ত্ৰিভুজ ABC সৰ্বাংগহম ত্ৰিভুজ ACD দেখুৱা যে ত্ৰিভুজ ADE আৰু ত্ৰিভুজ ABC সদৃশ আমাক ইয়াত ABE আৰু ACD ত্ৰিভুজ দুটা চোৱা ABE আৰু ACD এই ত্ৰিভুজ দুটা সৰ্বাংগহম বুলি কৈছে সদৃশ বুলি কোৱা নাই সৰ্বাংগহম বুলি কৈছে এতিয়া ADE আৰু ABC এই ত্ৰিভুজ দুটা মানে ADE হৈছে এইটো ত্ৰিভুজ আৰু ABC মানে হৈছে গোটেই ত্ৰিভুজটো গতিকে এই ত্ৰিভুজ দুটা সদৃশ বুলি আমি প্ৰমাণ কৰিব লাগে দিয়া আছে ত্ৰিভুজ ABE সৰ্বাংগহম ত্ৰিভুজ ACD এই দুটা ত্ৰিভুজ সৰ্বাংগহম হোৱাৰ লগে লগে AB সমান AC হ'ব AB সমান AC মানে AB বাহুটো AB বাহু সমান AC বাহু তো আমি জানো যে সৰ্বাংগহম ত্ৰিভুজৰ অংশ হিচাপে এটো সমান হ'ব যে AB সমান AC ইয়াৰ পৰা আমি পাম AB by AC equal 1 একেদৰে AD equal AE তো একেটা কাৰণতে সমান হ'ব সৰ্বাংগহম ত্ৰিভুজৰ অংশ গতিকে AD by AE equal আমি পাইছো 1 এতিয়া 1 আৰু 2 দুইটা কন্ডিশন যদি আমি তুলনা কৰো আমি দুইটা সমান পাম অৰ্থাৎ AB by AC equal AD by AE আৰু ত্ৰিভুজ BAC আৰু কোণ BAC সমান কোণ DAE কোণ BAC কোণটো হ'ব এটো কোণ BAC আৰু DAE একেটাই DAE বা BAC যেহেতু একেটাই বা সাধাৰণ কোণ গতিকে কোণ BAC সমান DAE সাধাৰণ কোণ এটো আমি 3 নম্বৰ শৰ্ত হিচাপে উল্লেখ কৰিছো এতিয়া ইয়াত আমি গতিকে আমি ইয়াত পালো যে 1 2 আৰু 3 ৰ পৰা কি হ'ব AB by AC আৰু AD by AE যেহেতু সমান অনুপাতত আছে আৰু এই বাহু দুজোৰে সৃষ্টি কৰা কোণ দুটা কি হ'ব সমান হ'ব গতিকে 1 2 আৰু 3 ৰ পৰা ত্ৰিভুজ ADE সদৃশ ত্ৰিভুজ ABC এটো বাহু কোণ বাহু শৰ্ত অনুসৰি এটো সমান হৈছে বা সদৃশ হৈছে গতিকে এটোকে আমাৰ প্ৰমাণ কৰিব আছে এতিয়া আজিৰ ক্লাছত আমি ইমানলৈকে কৰিলো যে ইয়াৰ পৰৱৰ্তী ক্লাছটোত আমি ইয়াৰ পিছৰ প্ৰশ্নসমূহ লৈ তোমালোকৰ কাষত উপস্থিত হ'ম ধন্যবাদ